হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই ভাতকেৰেলাৰ এটা ইউনিক ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অতি কম বস্তুৰে বনিব আৰু কম সময়তে তৈয়াৰ হৈ যাব। সেইখিনি বনাবলৈ মই ভাতকেৰেলাখিনি ভিডিঅ'ত দেখুওৱা ধৰণে জোখমতে কাটি লৈছোঁ আৰু দুটা কণী, পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি লৈছোঁ। এতিয়া পিঁয়াজখিনি তেলত দি পিঁয়াজখিনি ধুনীয়াকৈ লৰাই ৰঙচুৱা হোৱালৈকে ভাজিলোঁ আৰু তাত ভাতকেৰেলাখিনি দি ভিডিঅ'ত দেখুওৱা ধৰণে ধুনীয়াকৈ লৰাই ভাজি থাকিলোঁ। এতিয়া ভাতকেৰেলাখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত তাত এতিয়া আমি কণী এড কৰিম। কণী এড কৰিবলৈ ভাতকেৰেলাখিনি অলপমান ছাইড কৰি ল'ব লাগিব, আঁতৰাই ল'ব লাগিব আৰু কেৰাহীটোৰ তলিত অলপমান আকৌ মিঠাতেল দি ল'ব লাগিব। এতিয়া মই মিঠাতেলখিনি অলপমান গৰম হ'ব দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে তাত মই এটা কণী এড কৰিম। আপোনালোকে যেইটা কণী দিয়ে দিব পাৰে, দুটাও দিব পাৰে, কিন্তু মই এটা দিছোঁ কাৰণ মোৰ ভাতকেৰেলাৰ পৰিমাণটো অলপ কম। এতিয়া কণীটো দিয়াৰ পিছত কণীটো অলপ সিজিবলৈ দিব লাগিব আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কণীটো অলপমান সিজাৰ পিছত আকৌ ভাতকেৰেলাখিনি ধুনীয়াকৈ লৰাই দিম। মই ভাতকেৰেলাখিনি ধুনীয়াকৈ লৰাই ভাজিছোঁ আৰু এখন ঢাকনি মাৰি দিছোঁ। ঢাকনিখন মাৰি 5 মিনিটমান সময় সিজিব দিছোঁ আৰু মোৰ ইয়াৰ ভাতকেৰেলা ধুনীয়া সুস্বাদু তৰকাৰী ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকেও খাই ভাল পাব আৰু মই ইয়াৰ হাজবেণ্ডক ধুনীয়াকৈ খাবলৈ ৰেডি কৰি দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব।